বৰ ইম্পৰ্টেণ্ট টপিকত আলোচনা কৰিব ওলাইছোঁ বা বুজাব ওলাইছোঁ। ধান মিল জালিৰ বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণ পইণ্ট আকাৰে কৈ যাম। প্ৰথম কথা হৈছে আপোনাৰ ধান মিলৰ জালি বাৰে বাৰে ফাটে কিয়? এমাহতে জালি শেষ হয়, এইটো ডাঙৰ সমস্যা। এইটো 99% মানুহে কৰা ভুল। এই ভুলবোৰৰ বিষয়ে আলোচনা কৰিম আজি, যোনটো অসমৰ নহয় অল ইণ্ডিয়াত আমাৰ চেনেলটো চান এগ্ৰ ইঞ্জিনিয়াৰ আছামে 1 নম্বৰ চেনেল। আৰু লগতে আমি ইতিমধ্যে আমি বহুত ধৰণৰ ভিডিঅ' আমি বনাইছোঁ, কিন্তু সবচে বেষ্ট মানে হৈছে যে মানুহে বহুতে কৈ আছে যে আপোনালোকে ইমান ভিডিঅ' বনাই আছে, কিন্তু ৰাইচ মানে ধান জালিৰে ফাটি যায়, সেই ফাটা যায় সমস্যাৰ ওপৰত আলোচনা কৰিব লাগে। এতিয়া প্ৰথম সমস্যাটো হৈছে RPM মিলাব লাগিব। RPM মানে সহজ ভাষাত ক'বলৈ গ'লে কিমান স্পীডত ঘূৰিছে। যদি বেছি স্পীডত ঘূৰে জালিটো সোনকালে শেষ হ'ব, চাউলো ভাঙিব। RPM মিলাব লাগিব। ফাৰ্ষ্ট টাইম হৈছে RPM। তাৰপিছত জালিটো সোনকালে ক্ষয় হোৱা সমস্যাবোৰ চিনাক্ত কৰিবলৈ কি কি লাগিব? জালি ফাটি যোৱা, চাউল বেছি ভাঙি যোৱা, মেচিন চলোৱা সময়ত বেছি কঁপনি উঠা, শব্দ বেছি হোৱা। মূল কাৰণবোৰ হ'ল এইবিলাক কি কি কাৰণত? ডুপ্লিকেট লোকেল জালি ব্যৱহাৰ কৰা হয়। য'ত ডুপ্লিকেট জালি, অৰিজিনেল জালি মানুহে নেবেচে বা আনিবলৈ নোৱাৰে। মেইন কাৰণ হৈছে আনিব ক'ৰ পৰা অৰিজিনেল জালি। যি মেচিনত প্ৰথম আহিলে সেইটোতো অৰিজিনেল, কিন্তু তাৰ পাছত অৰিজিনেল জালিটো আনিবলৈ হ'লে এইটো একদম ফেক্টৰীৰ পৰা আনিব লাগিব। লোকেল মেডটো বেছি বিক্ৰী কৰিবলগীয়া হয়, কিয় অৰিজিনেল জালি নাথাকে। অসমত আমিয়ে বেছিভাগ অৰিজিনেল জালি আমি বিক্ৰী কৰোঁ। সেইটো একচুৱেলি 2700 টকা দাম হয়, মানে 900-800 টকাতে আনে। 2700 টকা জালিটো ল'লে আপোনাৰ মোটামুটি 3-4 মাহ যাব। পাতল মেটেৰিয়েল, ল' কোৱালিটি পাতৰ মেটেৰিয়েলছৰ জালি আনে, যাৰ কাৰণে জালিটো সোনকালে ফাটে। সঠিক ফিটিং নকৰাত, এক্সপিৰিয়েঞ্চ মেকানিক নহয়, আহি ফিটিং কৰে নাজানে, তাক ৰিভিউ নকৰে। আৰু কাষ্টমাৰো বিহেভিয়াৰ বেয়া হোৱাৰ কাৰণেও মেকানিকসকলে কিছুমানে বেয়া পায়। তে এইটো এটা সঠিক ফিটিং নোহোৱা এইটো এটা কাৰণ। যেতিয়া ফিটিং কৰিব নোৱাৰে, বিভিন্ন ধৰণৰ ঘৰত যায় ফিটিং কৰিবলৈ, কাষ্টমাৰসকলৰ পৰা এইটো সেইটো ক'ব, সেইটো ক'ব, মেকানিকটো যেনে তেনে ফিটিং কৰি পলাই যাব বিচাৰে। সেইকাৰণে যেতিয়া ফিটিং কৰে এসপ্তাহ 2 দিন 3 দিন যি লাগে একদম ফ্ৰী লম দি কৰিব দিব লাগে মেকানিকক। আৰু এক্সপিৰিয়েঞ্চ মেকানিক এটলিষ্ট 10 বছৰ 4 বছৰ 5 বছৰ এক্সপিৰিয়েঞ্চ মেকানিক হ'ব লাগে। সেইটো ইনকুৱাৰী কৰি ল'ব লাগে। ঢিলা অৱস্থাত লগোৱা, যেতিয়া মেচিনটো লগাই ঢিলা অৱস্থাত লগায়। ধান পৰিষ্কাৰ নোহোৱাকৈ ব্যৱহাৰ কৰা হয়, যাৰ কাৰণে জালিটো সোনকালে ফাটে। শিলগুটি বা লুৰ টুকুৰা সোমোৱাৰ বাবেও জালি সোনকালে ফাটে। বেছি চাপ দি পলিচিং কৰিলে, মানে পলিচটো যদি মেইনটেনেঞ্চ কৰিব নাজানে, তেতিয়াও জালি সোনকালে ফাটিব। ঠিক আছে। এতিয়া হাই কাৰ্বন ষ্টীল জালি বেছি মজবুত, আৰু ডুপ্লিকেট জালি পাতল আৰু সোনকালে ফাটে। অৰিজিনেল জালি দীঘলীয়া সময় চলে আৰু লাভ বেছি আৰু খৰচ কম। ঠিক আছে। সঠিক ব্যৱহাৰ চলুচন, জালি সদায় টাইট কৰি ল'ব লাগে। মেচিন চলাৰ আগত চেক কৰিব লাগে। ধান আগতে ভালকৈ পৰিষ্কাৰ হৈছে নে চাব লাগে। চাউনি বা ক্লিয়াৰ ব্যৱহাৰ কৰিব। সঠিক পলিচিং এডজাষ্টমেণ্ট কৰিব। অতিৰিক্ত চাপ নিদিব। নিয়মিত চেক আৰু মেইনটেনেঞ্চ কৰিব। লাভ আৰু সুবিধা কি হ'ব? এতিয়া জালি 2-3 গুণ বেছি দিন চলিব এইখিনি যদি মেইনটেনেঞ্চ কৰে। চাউল ভাঙা কম হ'ব, লাভ বেছি হ'ব। মেচিন লাইফ বেছি যাব আৰু